তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত চাকৰি মুকলি কৰা হ'ল ইণ্ডিগ' এয়াৰলাইনত। তো আপোনালোকে যদি ইণ্ডিগ' এয়াৰলাইনত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু এই জবটো কিন্তু আপোনালোকে যেতিয়া আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাক 1 টকা আপোনাক দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইণ্ডিগ' এয়াৰলাইনত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো সকলো ডিটেইলছ প্ৰথমতে আপোনালোকে জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই আপোনালোকক ভিডিঅ'ৰ শেষত A to Z আপোনাক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিগ' এয়াৰলাইনৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দি আছোঁ। চাগে ওপৰত লিখা আছে ইণ্ডিগ' ৰিকুৱাৰমেণ্ট 2025 ৰিকুৱাৰমেণ্ট ডিটেইলড ইনফৰমেশ্যন। তো ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব সেইটো আপোনাৰ ইণ্টাৰ গ্ল'ব এভিয়েশ্যন লিমিটেড ইণ্ডিগ'। তো আপোনালোকে নিশ্চয় গম পালে। শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ ইণ্ডিগ'। তো লং ফৰ্ম আপোনালোকে ইণ্টাৰ গ্ল'ব এভিয়েশ্যন লিমিটেড। তো আপুনি চাব পাৰিছে। তো ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্টাৰ গ্ল'ব এভিয়েশ্যন লিমিটেড ইণ্ডিগ'। তো এতিয়া আপোনালোকে চাওক, তলত আপোনালোকে কোৱা হৈছে পষ্ট নেম এণ্ড লোকেশ্যন। তো ইয়াতে কিন্তু বহুতকেইটা পষ্টত চাকৰি মুকলি কৰা হৈছে আৰু প্ৰতিটা পষ্টে কিন্তু বেলেগ বেলেগ লোকেশ্যনত হ'ব। তো সেইকাৰণে আপোনালোকে প্ৰথমতে জানি লওক কোনটো জব কোনটো লোকেশ্যনত হ'ব, সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো চাগে আপোনালোকে প্ৰথমটো চাইতে আপোনালোকে ছিনিয়ৰ এক্সিকিউটিভত চাগে আপোনালোকে যিটো পষ্ট সেই পষ্টৰ আপোনাৰ যিটো লোকেশ্যন জব লোকেশ্যন সেইটো আপোনালোকে গুৰগাঁৱত হ'ব। তো আপোনালোকে নিশ্চয় গম পালে গুৰগাঁৱত আপোনাৰ জব লোকেশ্যন হ'ব। তাৰপিছত চাগে আপোনালোকে এনালাইজড নেটৱৰ্ক প্লেনিং ইয়াৰ যিটো পষ্ট এই পষ্টৰ বাবে আপোনালোকে গুৰগাঁৱত চাকৰি কৰিব লাগিব, যিটো লোকেশ্যন সেইটো আপোনালোকে গুৰগাঁও হ'ব। তাৰপিছত আপোনালোকে ছিনিয়ৰ মেনেজাৰ বিজনেছ ফাইনেন্স যিটো পষ্ট সেইটো আপোনালোকে গুৰগাঁৱত হ'ব। তাৰপিছত এছিষ্টেণ্ট মেনেজাৰৰ যিটো পষ্ট সেইটো আপোনাৰ গুৰগাঁৱত হ'ব। তাৰপিছত আপোনালোকে চাওক ইয়াতে এছিষ্টেণ্ট মেনেজাৰ ছ'চিয়েল মিডিয়া ORM ইয়াৰ যিটো পষ্ট সেই পষ্টৰ যিটো লোকেশ্যন জব লোকেশ্যন সেইটো আপোনাৰ গুৰগাঁৱত হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ছিনিয়ৰ মেনেজাৰ যিটো আছে সেইটো আপোনালোকে গুৰগাঁৱত হ'ব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে যিটো ছিনিয়ৰ এক্সিকিউটিভ সেইটো আপোনাৰ যিটো লোকেশ্যন সেইটো আপোনালোকে মাংগালোৰ, ইয়াতে মাংগালোৰ আপোনাৰ জব লোকেশ্যন হ'ব। তাৰপিছত এক্সিকিউটিভ কাৰ্গো ইয়াতে অপাৰেশ্যন যিটো পষ্ট সেই পষ্টৰ আপোনাৰ যিটো লোকেশ্যন সেইটো আপোনাৰ মুম্বাই হ'ব। তাৰপিছত কনচালটেণ্ট গ্ৰাফিক ডিজাইনাৰ যিটো আপোনাৰ পষ্ট সেই পষ্টৰ বাবে আপোনালোকে যিটো লোকেশ্যন সেইটো আপোনালোকে গুৰগাঁৱত হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু টোটেল পষ্ট চাগে আপোনালোকে 12,561 পষ্ট। তো ইয়াতে বহুত চাকৰি মুকলি কৰা হৈছে, 12,000 প্লাছ ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত এপ্লিকেশ্যন মোড আপোনাৰ চাগে আপোনালোকে যিটো এপ্লিকেশ্যন মোড সেইটো আপোনাৰ অনলাইন হ'ব আৰু 100% ফ্ৰী হয়। যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ সময়ত আপোনাক 1 টকা আপোনাক দিব নালাগে। তো যিকোনো কেণ্ডিডেট জেনেৰেলসকলকো দিব নালাগে, SC ST OBC সকলকো কিন্তু যিটো পে'মেণ্ট যিটো আপোনাৰ সেই পে'মেণ্টটো কিন্তু আপোনাক কৰিব নালাগে, 100% ফ্ৰী জব হয়। তাৰপিছত ইয়াতে কোৱা হৈছে হু কেন এপ্লাই অল ইণ্ডিয়া। ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে স্পষ্ট দিয়া হৈছে অল ইণ্ডিয়া কেণ্ডিডেট মেল এণ্ড ফিমেল। তো ল'ৰা ছোৱালী দুটাই কিন্তু আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো এজ লিমিট ৰখা হৈছে 18 to 40 ইয়াৰ্ছ। তো 18 বছৰৰ পৰা লৈ 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰি কৰিব পাৰিব। তাৰপিছত এই যিটো চাকৰি চেলাৰী, তো চেলাৰী চাওক এতিয়া আপোনালোকে 18,000ৰ পৰা লৈ 80,000 লৈকে, 18,000ৰ পৰা লৈ 80,000লৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে আপোনাক 1 টকা আপোনাক দিব নালাগে। তাৰপিছত আপোনালোকে ডিটেইলছ পজিশ্যন যিটো ইণ্ডিগ' ৰিকুৱাৰমেণ্ট 2025 ডিটেইলছ অফ পজিশ্যন আপুনি চাব পাৰিছে, পজিশ্যনটো আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চালে আপোনালোকে নিশ্চয় গম পালে বয়স কিমান হ'ব লাগিব। তাৰপিছত আপোনালোকে
ইয়াতে কোৱা হৈছে ইণ্ডিগ' ৰিকুৱাৰমেণ্ট 2025 এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো এতিয়া আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনাক ইয়াতে দিব লাগিব। ইয়াতে তাৰপিছত আপোনালোকে দিল্লী মেট্ৰ' ৰিকুৱাৰমেণ্ট 2025 এজ লিমিট। তো আপোনালোকে চাব পাৰিছে। এতিয়া আপোনালোকে চাওক যিটো আপোনাৰ চিলেকশ্যন প্ৰচেছ, যিটো আপোনাৰ চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো আপোনাৰ বেলেগ একো নহয়। ইয়াতে আপোনালোকে শ্বৰ্ট লিষ্টত নাম আহিব প্ৰথমতে। যদি শ্বৰ্ট লিষ্টৰ নাম আহি যায় তো তাৰপিছত আপোনাক ইণ্টাৰভিউ এটা হ'ব। তো ইণ্টাৰভিউটো পাছ হ'ব লাগিব। ইণ্টাৰভিউটো পাছ হোৱাৰ পিছত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত লাষ্টত আপোনাৰ অফিচাৰ লেটাৰ যিটো কপি সেইটো কিন্তু আপোনাৰ প্ৰয়োজন হ'ব। ইয়াতে স্পষ্ট ইয়াতে দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে যে যদি আপোনালোকে ইণ্ডিগ' এয়াৰলাইনৰ চাকৰিৰ বাবে আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে যিটো বেনিফিট, এই যিটো আপোনালোকে মান্থলি লাভ কৰিব, যিটো টকা লাভ কৰিব, ইয়াৰ বাহিৰেও কিন্তু আপোনালোকে বহুত সুবিধা আপোনালোকে লাভ কৰিব। প্ৰথমতে আপোনালোকে হেল্থ বা লাইফ ইঞ্চুৰেঞ্চ কৰিব পাৰিব। তাৰপিছত আপোনালোকে বহুত সুবিধা আপোনাক কিন্তু ইয়াতে দিয়া হৈছে। তো বহুত সুবিধা আপোনালোকে লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে চাগে এপ্লিকেশ্যন ফিজৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে চাগে ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ ইণ্ডিগ' ৰিকুৱাৰমেণ্ট 2025। তো ইয়াতে আপোনাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো 1 নম্বৰতে আপোনাৰ আধাৰ কাৰ্ডখন দিব লাগিব। তাৰপিছত আপোনালোকে 2 নম্বৰত ভোটাৰ আইডি এখন দিব লাগিব। 3 নম্বৰত কেটাগৰী চাৰ্টিফিকেটখন দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাৰ্কশ্বিট চাৰ্টিফিকেটখন আপোনাক দিব লাগিব যদি আপোনাৰ আছে। তাৰপিছত চাৰ্টিফিকেট ৰিলেটেড টু কম্পিউটাৰ নলেজ ইফ ৰিকুৱাৰ্ড আপুনি চাব পাৰিছে। তাৰপিছত লেটেষ্ট যিটো ৰিজুম, যিটো আপোনাৰ নতুন যিটো আপোনালোকে লেটেষ্ট যিটো নতুন ৰিজুম, সেই ৰিজুমখন আপোনাক কিন্তু ইয়াতে দিব লাগিব। তাৰপিছত কভাৰ লেটাৰটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো আপোনালোকৰ যদি নাই তো সোনকালে আপোনালোকে বনাই আপোনালোকে ৰেডি হৈ যাব, আপোনালোকে আবেদন কৰিব পাৰিব। তো তাৰপিছত চাগে আপোনালোকে তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰি চাগে আপোনালোকে এপ্লিকেশ্যন প্ৰচেছ ইণ্ডিগ' ৰিকুৱাৰমেণ্ট 2025 হাউ টু এপ্লাই। তো ইয়াতে আপোনালোকে এপ্লাইৰ বিষয়ে কিন্তু আপোনাক ইয়াতে দিয়া হৈছে। তো এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে দিয়া হৈছে। তো আপোনালোকে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে আপোনালোকে চাই ল'ব কেনেকৈ আবেদন কৰিব লাগে, কেনেকৈ কি কৰিব লাগিব। ইয়াতে আপোনাৰ ষ্টেপ বাই ষ্টেপ কিন্তু আপোনাৰ ইয়াতে দিয়া হৈছে। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ লগ ইন হ'ব, সেই প্ৰচেছটো কিন্তু মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে চাই থাকিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব। তো এতিয়া মই আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। ইণ্ডিগ' এয়াৰলাইনৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, এই অফিচিয়েলি ৱেবছাইটত আপোনাক আহিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে, এই লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে বেলেগ একো কৰিব নালাগে। ইয়াতে আপোনাৰ সকলো দিয়া হৈছে। তো ইয়াতে আপোনালোকে যিটো চাকৰি, যিটো পষ্টত আপোনালোকে চাকৰি কৰিব বা আপোনালোকে আবেদন কৰিব, সেইটো প্ৰথমতে আপোনালোকে চাই ল'ব। ওপৰৰ প্ৰথম যিটো সেইটো আপোনালোকে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে, 2 নম্বৰটো আপোনালোকে এক্সিকিউটিভ কাৰ্গো অপাৰেশ্যনৰ কাৰণে। তাৰপিছত এনেকৈ আপোনালোকে চাই থাকিব। ইয়াতে আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ইণ্ডিগ' এয়াৰলাইনত তো আপোনালোকেও কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এতিয়া ছাপ'জ এক্সাম্পল মই আপোনাক জনাই দি আছোঁ। ছাপ'জ এতিয়া আপোনালোকে প্ৰথম যিটো আছে এছিষ্টেণ্ট মেনেজাৰ, সেইটোৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো তলত আপোনালোকে চাব পাৰিছে এপ্লাই নাও বুলি। তো এতিয়া আপোনালোকে এই এপ্লাই নাওত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এপ্লাই নাওত ক্লিক কৰি দিব। তো আপোনালোকে এপ্লাই নাওত যেতিয়া আপোনালোকে ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব। পেজটো ইয়াতে আপোনাৰ লোডিং হৈ আছে। মই ভিডিঅ'টো স্কিপ কৰি মই আপোনালোকক দেখুৱাই আছোঁ। তো চাওক ইয়াতে আহি গৈছে। তো এনেকুৱাকৈ আপোনাৰ আহি যাব যেতিয়া আপোনালোকে ক্লিক কৰিব এপ্লাই নাওত। এপ্লাই নাওত ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাওক ইয়াতে কোৱা হৈছে ইয়াতে অলৰেডি হেভ এ একাউণ্ট। যদি আপোনাৰ ইয়াতে অলৰেডি একাউণ্ট বনোৱা আছে তো ইমেইল এড্ৰেছ আৰু পাছৱাৰ্ড দি আপোনালোকে ইয়াতে লগ ইন হ'ব লাগিব। তো সকলোৰে কিন্তু ইয়াতে একাউণ্ট বনোৱা নাই কাৰণ নতুন হয়। তো এতিয়া আপোনালোকে প্ৰথমতে ইয়াতে একাউণ্ট বনাব লাগিব। একাউণ্ট বনাব লগাৰ পিছত আপোনালোকে ক্ৰিয়েট এন একাউণ্ট, ইয়াতে এটা অপশ্যন দিয়া আছে। তো আপোনালোকে এই ক্ৰিয়েট এন একাউণ্টত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ বেলেগ এটা পেজ আপোনাৰ অ'পেন হ'ব। তাতে আপোনাৰ সকলো ডিটেইলছ আপোনাক দিব লাগিব। ভালকৈ আপোনালোকে চাই দি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে আহি আপোনালোকে লগ ইন হ'ব পাৰিব। লগ ইন হোৱাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। যেতিয়া আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব, আপোনালোকে অলপ সময় ৱেইট কৰিব। তো মই এই ভিডিঅ'টো অলপ স্কিপ কৰি মই আপোনালোকক দেখুৱাই আছোঁ। তো চাওক ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে চাওক এই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব। তো প্ৰথমতে আপোনাক ইমেইল এড্ৰেছটো দিব লাগিব। তাৰপিছত ৰিটাইপ ইমেইল এড্ৰেছটো দিব লাগিব। চ'জ
পাছৱৰ্ড তো আপোনালোকে পাছৱৰ্ড এটা ষ্ট্ৰং পাছৱৰ্ড এটা বনাব লাগিব তাৰপিছত ৰিটাইপ পাছৱৰ্ডটো দিব লাগিব ফাৰ্ষ্ট নেমটো দিব লাগিব তাৰপিছত আপোনাৰ লাষ্ট নেমটো দি দিব তাৰপিছত আপোনালোকে কাণ্ট্ৰিটো আপোনালোকে ইয়াতে দি দিব তো আপোনাৰ মোবাইল নম্বৰটো দি দিব তাৰপিছত আপোনালোকে কাণ্ট্ৰিৰ ৰিজন অফ ৰেচিডেঞ্চটো আপোনালোকে ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে কোৱা আছে মেক মাই প্ৰফাইল ভিজিবল টু ইয়াতে তিনিটা অপশ্যন পাব ইয়াৰ পৰা যিকোনো এটা আপোনাক চিলেক্ট কৰিব লাগিব যেটো হয় হেতু আপোনাক এটা সিলেক্ট কৰিব লাগিব তো আপোনাৰ এই ৰিসিপ্ট বুলি এটা বক্স দি আছে বক্সত টিক মাৰ্ক লগাব লগাৰ পিছত আপোনাক ক্ৰিয়েট একাউণ্টত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনাক ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ ক্ৰিয়েট হৈ যাব আৰু ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে লগইন হ'ব লাগিব ক্ৰিয়েট যেতিয়া আপোনালোকে হৈ যাব আপোনাৰ এই ফৰ্মখন ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে সাইন ইন হ'ব লাগিব সাইন ইনত আপোনালোকৰ যেটো ইমেইল এড্ৰেছ আৰু যেটো আপোনালোকে পাছৱৰ্ড বনাইছে এই পাছৱৰ্ডটো দি কিন্তু আপোনাক লগইন হ'ব লাগিব লগইন হোৱাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব যেটো ফৰ্ম আহিব ফৰ্মখন ভালকৈ চাইছে আপোনাক ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব বৰ্তমান সাৰ্ভাৰটোৰ প্ৰবলেম চলি আছে ডাউন হৈ আছে কাৰণ অলপ দেৰিকৈ আহি আছে সো এতিয়া আপোনালোকে লগইন হ'ব লাগিব ইমেইল এড্ৰেছ আৰু পাছৱৰ্ডটো দি আপোনালোকে সাইন ইনত ক্লিক কৰিব লাগিব সাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাইন ইন হৈ যাব তাতে আপোনালোকে ফৰ্ম পাব ভালকৈ চাইছে আপোনালোকে ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ ৰিসিপ্ট পাব সেই ৰিসিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব তো আপোনালোকে কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব সেই পোষ্টটো প্ৰথমতে চাই ল'ব চোৱাৰ পিছত তলত আপোনালোকে এপ্লাই নাও বুলি বটন পাব বা সাইডত আপোনালোকে এপ্লাই নাও বুলি বটন পাব তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে যদি ইন্ডিগো ইয়াৰ চাকৰি কৰিব বিচাৰে তো দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকে নিশ্চয় গম পালে তো এপ্লাই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আজিৰ ভিডিওত ইমানে আশা কৰিছোঁ ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই ইন্ডিগো ইয়াৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ